মঙ্গলদৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়িকা নীলিমা দেৱীয়ে আজি মঙ্গলদৈ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিছে। 100খন বিশেষজ্ঞ চিকিৎসালয় আৰু চিকিৎসালয়ৰ অভিযোগ বুজ লৈছে। তেখেতে সমষ্টিৰ বিভিন্ন চুকে কোণে ঘূৰি বিভিন্ন বিভাগৰ বুজ লৈছে। পাণ্ডুমত দেখুৱাব তেখেতে ইয়াৰ চিকিৎসকসকলৰ কথা পাতিছে, অধীক্ষকৰ কথা পাতিছে, নাৰ্ছসকলৰ কথা পাতিছে আৰু ৰোগীসকলৰ কথা পাতিছে। মই পোনে পোনে বাইদেউৰ ওচৰলৈ যাম। বাইদেউ প্ৰথমবাৰৰ কাৰণে আপুনি আজি ভিজিট কৰিছে। এই মঙ্গলদৈ চিকিৎসালয়খন আচলতে আমাৰ সকলোৰে আৰু বিধায়িকা হিচাপে যে আজি আহিছোঁ এনেকুৱা নহয়, আগতেও আহোঁ, মাজে মাজে এইবিলাক আমি চাই থাকোঁ। কিন্তু আজি বিশেষভাৱে বিধায়িকা হৈ অহাটো অলপ বেলেগ পৰিৱেশটো চালোঁ। গোটেইখিনি আছে অলপমান সমস্যা কিছুমান আৰু এই ষ্টাফৰ সমস্যা আছে আৰু মই তেখেতসকলক কৈছোঁ আমি একেলগে যদি কাম কৰি যাওঁ, যিটো ষ্টাফ আছে ডক্টৰৰ পৰা আৰম্ভ কৰি, তেতিয়াহ'লে মানে ইয়াত কি সমস্যা আছে তেওঁলোকে ভালকৈ বুজি পায় আমাতকৈ। মাত্ৰ কৈছোঁ তেওঁলোকে আমাক জনাওক এই সমস্যাবিলাক সমাধানৰ কাৰণে গোটেইখিনি ব্যৱস্থা। ICU চালোঁ মই, তাত যিখিনি সকলো সঁজুলি আছে, কিন্তু যিখিনি সেইবিলাক সঁজুলি চলাবৰ যিটো মেন পাৱাৰ সেইখিনি কমি আছে। গতিকে সেইকাৰণে আকৌ ইয়াৰ পৰা পেচেণ্ট এটা লগে লগে ৰেফাৰ কৰা হয়, ইয়াত যদি সেই মেন পাৱাৰটোৱেই নাই। গতিকে কিন্তু তেনেকুৱা ধৰণৰ এনেই বস্তুখিনি পৰি থকাতকৈ এইবিলাক আলোচনা কৰিম সময়ত গৈ পেলাই, যাতে ফুল্লি ইয়াৰ কামখিনি আৰম্ভ হয় আৰু ইয়াৰ পেচেণ্ট যাতে ৰেফাৰ কৰা ব্যৱস্থাটো বন্ধ হৈ যায়। ইয়াৰ চিকিৎসা ইয়াতে পাব লাগিব। দৰং আৰু ওদালগুৰিখন গুৰুত্বপূৰ্ণ চিকিৎসালয়, এখন বিশেষজ্ঞ ইয়াত কিন্তু দৰং মেডিকেল কলেজ স্থাপন হৈ আছে, সময় লাগিব এতিয়া। হয় হওক, মেডিকেল এখন ইমান তৎক্ষণাত কৰা বস্তু নহয়, আৰম্ভ হৈছে, সময় লাগিব আৰু কমেও 3 বছৰ বা 4 বছৰ লাগিব পাৰে। কিন্তু মানুহৰ বেমাৰটো ডেইলি পেচেণ্ট আমাৰ পায়ে আছোঁ, বিভিন্ন বেমাৰী আহি আছে। গতিকে সেইখিনিতো ট্ৰিটমেণ্টটো পাবই লাগিব আৰু ইয়াৰ পৰাই চলি আছে সেইখিনি। গতিকে যদি ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয় সেই প্ৰয়োজনীয়তাখিনি যদি অভাৱ থাকে, তেতিয়াহ'লে পেচেণ্ট এজন ইয়াত আনিতো একো লাভ নহ'ব। গতিকে সেইকাৰণে মই নাই, তেওঁলোকৰ যিখিনি ষ্টাফ আছে তেওঁলোকৰ যিটো থিংকিং পজিটিভ, গতিকে সেইখিনি ভাল লাগিল। মাত্ৰ তেওঁলোকে কৈছোঁ সহযোগ কৰক, ইয়াৰ সমস্যাখিনি আপোনালোকে জানিব ভালদৰে, আমাক অৱগত কৰক আৰু কেনেকৈ কোনটো চাইডৰ পৰা কি কৰিব লাগে তেওঁলোকেও জানে ভালদৰে। আৰু ইয়াত বিশেষকৈ ডক্টৰৰ ষ্টাফ অলপ কমি আছে, নাৰ্ছৰ ষ্টাফ কমি আছে, কাৰণ শ্বিফটিং ডিউটি মিলাব লাগিলে অলপ লাগে হেৰিটো মেন পাৱাৰটো, সেইখিনি যাতে কৰিব পাৰি তাৰ বাবে মই নিশ্চয় ব্যৱস্থা অলপ হাতত। একশন মূলত দেখা গ'ল তাতে ভিতৰৰ ৰোগীৰ সৈতে থকা এইটো চাওক, এখন হস্পিটেলৰ কিছুমান নিয়ম থাকে, ৰুল ৰেগুলেশ্যন থাকে। এজন পেচেণ্টৰ লগত কিমানজন এটেণ্ডেঞ্চ থাকিব সেইটো এটা কথা, আৰু পেচেণ্টৰ লগত এটেণ্ডেঞ্চে যদি বিচনাত শুই একদম হাজিৰা কৰা ঠাই নিচিনাকৈ যদি তাত বিচনাত ভাত পানী খাই বহি থাকে, এইটো কথা হ'ব নোৱাৰে নহয়। তেওঁলোকে বেমাৰ ভাল কৰিব আহিছে নে বেমাৰ বঢ়াব আহিছে? তেওঁলোকতো বেমাৰীয়ে, লগত থকা কিছুমানৰ বেমাৰো বৃদ্ধি কৰিব তেওঁলোকে। গতিকে একচন মানে দেখিলে পৰিৱেশটো মোৰ নহয়, সকলোৰে খং উঠিব। যিটো সেইটো যোন হস্পিটেলত সেইটো পৰিৱেশ নহয় এইটো। আনকি মানুহে নিজৰ ঘৰখনতো তেনেকৈ বিচনাত ভাত নাখায়। গতিকে এনেকুৱা এটা পৰিৱেশ দেখিলে অভিয়াছলি খং উঠিব। উঠি গ'ল লগে লগে অকণমান ষ্টাফৰ যাৰ ডিউটি আছিল নাৰ্ছ, তেওঁক মাতি আনি কথাখিনি অলপমান ৰাফমুণ্ডতে আহি গ'ল নেকি সেইটো পৰিৱেশ দিয়ে। তেওঁ ডিউটিত থকা নাৰ্ছে যদি এইখিনি নাচায় কোনে চাব? তেওঁলোকৰ ওপৰত ভৰসা কৰিয়েতো গোটেইখিনি এৰি দিয়া যায়। গতিকে অকণমান মুহূৰ্তৰ কাৰণে এটা তেনেকুৱা হৈ গ'ল আৰু সেইটো। এয়া আছিলে নীলিমা দেৱী, মঙ্গলদৈ অসামৰিক চিকিৎসালয়খন তেখেতে পৰিদৰ্শন কৰিলে। আৰু ক'ব লাগিব যে এইখন চিকিৎসালয় দৰং ওদালগুৰি জিলাৰ এখন গুৰুত্বপূৰ্ণ চিকিৎসালয়, কিন্তু ইয়াত পৰ্যাপ্ত ডক্টৰ, পৰ্যাপ্ত নাৰ্ছ নোহোৱাৰ কাৰণে বহু ৰোগী জৰুৰী মুহূৰ্তত গুৱাহাটীলৈ ৰেফাৰ কৰিবলগীয়া হয়। আৰু সেইখন হস্পিটেল ইতিমধ্যে তেখেতে ঠিক কৰিবলৈ তেখেতে ইতিমধ্যে এই স্থানখিনি উপস্থিত হৈছে আৰু আকস্মিকভাৱে পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে।